তেখেতেতো নিজৰ কেণ্ডিডেট দিছে কামফাক তেখেতেও নিজৰ কেণ্ডিডেটক জিতাৰ কাৰণে তেখেতেও কেম্পিং কৰিব এইটোতো গণতন্ত্ৰ ডেমক্ৰেটিক চিষ্টেম হয় কিন্তু মানে জিতাৰ কাৰণে তেখেতক লাগিব কিন্তু নিজিতে কিয়নো মইতো কৈছোঁ তেখেতৰ MCLA আমাৰ লগত 4জন আহিল UPPLত মানে 3জনমান গ'ল আৰু আমাৰ পাৰ্টিত যোৱাবাৰো মই কৈছোঁ এই 27 তাৰিখে মানে কেন্দ্ৰীয় মানে BPFৰ মানে ইউথ ভাইচ প্ৰেচিডেণ্ট অমৰ ডাঙৰীয়াত আমাৰ লগত জইন হৈছে সেক্ৰেটাৰী আমাৰ লগত জইন হৈছে আৰু বহুতো মানে আমাৰ লগত জইন কৰাৰ কাৰণে কথা পাতি আছে তো আপোনালোকে দাবী যোৱাবাৰ নিচিনাটো এইবাৰ নহয় মানে আগতে এটা মানে নৱসৰণীয়া এটা কিবা এটা মানে বড়ো ৰাজনীতি কৰি তেখেতে অলপমান সেইটো মানে মুনাফা লৈছিলে মইতো ভাবোঁ এইবাৰ মানে সেই ৰাজনীতিটো নচলিব কিয়নো আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে আমি এটাই ঈশ্বৰ ল'ৰা যেতিয়া মই বড়ো হয় চব বুজি পাইছে এতিয়া ৰাইজে বুজি পাইছে এতিয়া চাওক মই বড়ো হ'ব পাৰে আপোনালোকে অসমীয়া কোনোবা গোৰ্খা হয় আমি যেতিয়া জন্ম হৈছিলোঁ আমি একেই কান্দিছিলোঁ একে কান্দে না নাই আপোনালোকে মেডিকেলত চাওক বড়ো জন্ম হয় অসমীয়াও জন্ম হয় গোৰ্খাও জন্ম হয় একে কান্দে কিন্তু মই বড়ো কোডৰ পৰা জন্ম হৈছিলোঁ আৰু সেইকাৰণে মই বড়ো মাকটো বড়ো ক'লে মই বড়ো হৈ গ'লোঁ অসমীয়া কোডৰ পৰা জন্ম হৈছে আপুনি অসমীয়া কোডত জন্ম হ'লেও একেই কান্দিছিলে কিন্তু আপুনি অসমীয়া আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিত মানে তেখেতে হাৰিব আৰু আমাৰ যে NDAৰ পাৰ্টি আমাৰ চিডলিৰ আমাৰ বিধায়ক আমাৰ জয়ন্ত বসুমতাৰী তেখেতে বিপুল ভোটত জিতিব কিয়নো আমাৰ BJPৰো বহুত টিম আছে UPPৰো বহুত টিম আছে আৰু আমাৰ চৰকাৰ এতিয়া আমাৰ আৰু প্ৰমোদ বড়োৰ নেতৃত্বত যিখিনি আমাৰ BTRৰ চৰকাৰ পৰিৱৰ্তন চৰকাৰ হ'ল বহুত ফ্লেগশ্বিপ স্কিম লৈছে বহুত মানে দৰিদ্ৰ মানুহ 6 আঁচনি লৈছে প্লাছ আমাৰ BTRৰ কৰ্মীৰ পৰাও লৈছে অনচাই বিটাংকি জ্ঞান চেৰাং বিটাংকি ৰোগ নিৰ্মল ঠিক তেনেকুৱা মাইনৌ চেৰাং এনেকুৱা মানে বহুত মানে ৰাইজৰ মানে সকাহ দিয়াৰ কাৰণে আমি স্কিম বনাইছোঁ এই স্কিমটো পাই কিনে BTR গভৰ্ণমেণ্ট যেতিয়া আহিছে যে BTC শান্তি প্ৰতিষ্ঠা হৈছে আৰু BTR অঞ্চলৰ ৰাইজে চবে মানে এটা দিনত বিচাৰিছে আপোনালোকে জানে কেতিয়া বন্ধ হয় কেতিয়া ক'ত মানুহ মৰে কেতিয়া ক'ত বোমা পতে কোনেও গম পোৱা নাযায় কোনেও ভাবিব নোৱাৰা হয় না নাই তো এই সমস্যাৰ পৰা এতিয়া দূৰ হৈছে BTR মানে এটা শান্তি প্ৰতিষ্ঠা হৈছে এই শান্তি প্ৰতিষ্ঠা হোৱাৰ কাৰণে ৰাইজে সেইটোৱেই বিচাৰে যে কেতিয়াবা BTCৰ শান্তি হওক এই শান্তি প্ৰতিষ্ঠা হোৱাৰ কাৰণে ৰাইজে সন্তুষ্ট এই শান্তিৰ নামত এতিয়া ৰাইজে এইবাৰ আমাৰ NDAৰ পাৰ্টি জয়ন্ত বসুমতাৰীক মানে কোকৰাঝাৰ লোকসভাত বিপুল ভোটত জিতাৰ কাৰণে ৰেডি হৈ আছে মই এইটো বিশ্বাস আছে তেখেতসকলেও ভোট পাব কিন্তু গণতন্ত্ৰ এটা সি জানা আপুনি ফুটবল খেলাত প্ৰাইজটো তাৰমানে 3টা পাছ পায় 1 নম্বৰ 2 নম্বৰ নে ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ থাৰ্ড প্ৰাইজ পায় কিন্তু এইটো মানে গণতন্ত্ৰ দেশত যেতিয়া মানে ইলেকশ্যনত আপুনি এজন মানুহে প্ৰাইজ পায় হয় না নাই যোনে মানে ভোট বেছি পায় জিতে সিয়েতো প্ৰাইজ পাব সেইকাৰণে মই কৈছোঁ যে আমাৰ কেণ্ডিডেট জিতিব আমি বিপুল ভোটত জিম আমি 1 লাখ 2 লাখ এনেকুৱা বেছি ব্যৱধানৰ আমি জিতিম ৰাইজৰ আমি সহায় আৰু বিৰোধীবিলাক আজি মই শুক্লা চেফোন ইমান কাম কৰিছোঁ তো মোক ভাল নাপোৱা বা বেলেগ দলৰ বিৰোধীবিলাক ক'ব যে ৰণেন নাৰ্জাৰীটো কাম কৰা নাই কিন্তু এটা কংগ্ৰেছৰ এটা কেণ্ডিডেট সিটো আৰু আমাৰ BJPৰ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ MP আগৰ যে আমাৰ MP আছে তেখেতেতো MP আমাৰ ভাৰতবৰ্ষতে শক্তিশালী মানে সাংসদৰ ভিতৰত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া এজন হয় আৰু তেখেতে কাম কৰা নাই বুলি তেখেতে কোৱাটোতো তেখেতে ক'বই কিন্তু আমাৰ মতেতো দিলীপ শইকীয়া ডাঙৰীয়া বহুত মানে দক্ষ থকা MP আৰু আমাৰ এই আগতে আমাৰ মংগলদৈ লোকসভা সমষ্টি আছিলে বহুত কাম কৰিছে মোৰো মানে তাৰ সমষ্টিৰে পৰে তেখেতে আমাৰ অঞ্চলতো বহুতো এনেকুৱা কাম দিছে BPFৰ দুৰ্গাৰাজ বড়ো শক্তিশালী কেণ্ডিডেট তেওঁলোক দাবী কৰি আছে যে দুৰ্গাৰাজ বড়ো ইয়াত BPFৰ কেণ্ডিডেট তেখেতসকলে নিজৰ কেণ্ডিডেটটো জিতি বুলি ক'বই আপোনালোকে চিন্তা কৰক যে BTCৰ হাগ্ৰামাৰ মহিলাৰ নেতৃত্বত যিখিনি BPF দলৰ এইবাৰ মানে আমাৰ BJP ৰাজীৱ বাংগালটো আপুনি চিনি পায় ৰাজীৱ ব্ৰহ্ম বুলি কয় সেইটো BPFৰ জিতা আছিলে BPFৰ জিতি কিনে আমাৰ BJPত জইন কৰিছে ৰেৱৰেৱা নাৰ্জাৰী BPFৰ পৰা ইলেকশ্যন খেতি জিতিছিলে কিন্তু একেবাৰে MCLA হয় BPFৰ MCLA কিন্তু আমাৰ BJPত আহিলে ঠিক তেনেকুৱা আমাৰ বিজিত গৰা নাৰ্জাৰী তেখেতো মানে BPFৰ পৰা ইলেকশ্যন জিতিছিলে BPFৰ এজন MCLA আছিলে সিও আমাৰ BJPত আহিলে আৰু ঠিক তেনেকুৱা আপোনালোকে চাওক প্ৰভাত বসুমতাৰী তেখেতো BPFৰ পৰা ইলেকশ্যন জিতিছিলে MCLA আছিলে সিও আমাৰ BJPত আহিল ঠিক তেনেকুৱা ধনঞ্জয় বসুমতাৰী UPPলত গুচি গ'ল অজাহিদান জয় মুছাহাৰী তেখেতেও মানে UPPলৈ গৈছে তাত তেখেতৰ MCLAবিলাকৰ তেখেতৰ লগত নাই তেনেকৈ BPF কেনেকৈ শক্তিশালী হ'ব সেইদিনাতো আপোনালোকক এতিয়া আগতে কৈছোঁ BPFৰ কেন্দ্ৰীয় মানে ভাইচ প্ৰেচিডেণ্ট ইউথৰ আমাৰ অমৰ তেখেতে আমাৰ BJPত জইন হৈছে ছেক্ৰেটাৰী আমাৰ লগত জইন হৈছে বহুতো মানে BPF কাৰ্যকৰ্তাসকলে আমাৰ লগত জইন কৰাৰ কাৰণে কথা পাতি আছে
সমষ্টিটো আৰু আমাৰ বেছি ভাল আমাৰ দুটা সমষ্টিতে আমি জিতিম আৰু দৰং ওদালগুৰিটো আমাৰ দিলীপ চকীয়া ডাঙৰীয়া এটা মানে কালি ভোটটোৱে মানে ৰাইজে ৰখি আছে কিয়নো আজি ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি নেতৃত্বত কেন্দ্ৰত যি চৰকাৰ আৰু অসমত আমাৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় নেতা হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰৰ দিনত যে দৰিদ্ৰ মানুহৰ চৈ যোৱা আঁচনিবিলাক মহিলাবিলাকৰ হওক মানে PMY বা প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ হওক অৰুণোদয় হওক তো দৰিদ্ৰ মানুহ মানে চৈ যোৱা আঁচনিবিলাক ৰাইজে পাইছে তো গণতন্ত্ৰ দেশত এইটোৱে মানে ৰাইজৰ কাৰণে যোনে মানে ৰজাই কাম কৰে প্ৰজাবিলাকো মানে ৰজাক সহায় কৰে সেই হিচাপে মই ভাবোঁ এইবাৰ আমাৰ 12টা কোকৰাঝাৰ লোকসভা সমষ্টি আমাৰ NDA পাৰ্টি সমৰ্থিত পাৰ্টি আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত জিতিব আপোনালোকৰ মতে কি হয় তেনেকৈ কি ভাৱ আছে আপোনালোকে আমাৰ মতেতো 100% জিতিব আৰু যোৱা 27 তাৰিখে BPFৰ ইউথ ভাইচ প্ৰেচিডেণ্ট কেন্দ্ৰৰ তেখেতেও জইন হৈছে আমাৰ BJPত আৰু ছেক্ৰেটাৰী তেখেতেও জইন কৰিছে সেই হিচাপে আমি ভাবোঁ কোকৰাঝাৰৰ আমাৰ NDA পাৰ্টি আমাৰ UPPLৰ আমাৰ প্ৰাৰ্থী আমাৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াটো মানে বিপুল ভোটত জিতিব কোনেও এইটো মানে ৰোধ কৰিব নোৱাৰে।